আজি 2 কোটি টকা ব্যয়েৰে গুৰু ভাষাত সুন্দৰ এটা মাৰ্কেটিং সেট নিৰ্মাণ কৰা হৈছিল আৰু সেই মাৰ্কেটিং সেটটো আজি আমি মুকলি কৰিলোঁ। গুৰু ভাষা অঞ্চলত তেনেকুৱা এটা 2 কোটি টকাৰ সুন্দৰ এটা মাৰ্কেটিং সেট পোৱাটো খুব ভাল হৈছে আৰু আৰম্ভণিতে তেনেকুৱা মাৰ্কেট এটা অঞ্চলত যদি মাৰ্কেটিং সেটবিলাক ৱেল ডিজাইন আৰু ৱেল ডিচিপ্লিন কৰিব পৰা যায় তেতিয়া মানে ইয়াত যিটো টাউনশ্বিপ হ'ব বা ইয়াত যিটো চক হ'ব সেইটো সুন্দৰকৈ নিব পৰা যায়। ইয়াৰ পিছফালেদি আগৰ BTC চৰকাৰৰ সাৱধান এটা মাৰ্কেটিং সেট পৰি আছে, সেইটো কমপ্লিট কৰিবৰ কাৰণে 1 কোটি টকা এই চলি থকা ফাইনেন্সিয়েল ইয়াৰত দিয়া হ'ব, যাতে এই মাৰ্কেটিং সেটটো কমপ্লিট হয়। তেতিয়া গুৰু ভাষা অঞ্চলত আৰু নতুন মাৰ্কেটিঙৰ দৰকাৰ নহ'ব। অহা 15-20 বছৰ তেখেতসকলে এই বজাৰখন সুন্দৰকৈ ইয়াত চলাই নিব পাৰিব। ৰ'দে বৰষুণে থাকি পেলাই কিনা বেচা চব কামটো ইয়াতে ভাল হৈ যাব। গতিকে আজি এইমাত্ৰ নহয়, বড়োলেণ্ড অঞ্চলত বহুত অঞ্চলত তেনেকুৱা মাৰ্কেটিং সেট নিৰ্মাণ কৰা হ'ল আৰু সেই অঞ্চলবিলাকত লাহে লাহেকৈ যি ব্যৱসায়ী যিটো পৰিৱেশ সেইটো ভাল হৈ আহিছে। কোকৰাঝাৰ টাউনতো ফিছ মাৰ্কেট বনাই দিয়া হ'ল। বিভিন্ন অঞ্চলত তেনেকুৱা মাৰ্কেটিং সেটবিলাক বনাই আছোঁ আৰু মাৰ্কেটৰ পৰা ওলাই যোৱা যিবিলাক ড্ৰেইনৰ প্ৰয়োজন, আজি আমি বাসুগাঁৱত প্ৰায় 2 কোটি টকাৰ আমি এটা ড্ৰেইন বনাবলৈ গৈ আছোঁ বাসুগাঁৱত, য'ত মাছৰ বজাৰখন বহুত দুৰ্গন্ধ হৈ আছিলে। মই ইয়াৰো 1-2 দিনৰ ভিতৰতে আধাৰশিলা স্থাপন কৰিম, যাতে তাৰে পৰা ভালকৈ আউটলেট এটা হয়, ৰাস্তা এটা মানে কেনেল এটা নিব পাৰোঁ, যাৰ দ্বাৰা দি তাৰ দুৰ্গন্ধটো দূৰ কৰিব পৰা যায়। যিটো বড়ো জাতীয় সুৰক্ষাৰ কাৰণে DPF আৰু UPPL যিটো মিত্ৰতাৰ কথা কৈছিল আৰু আজি 12 তাৰিখে তেওঁলোকে এটা সময়সীমা বান্ধি দিছিল, ইয়াৰ সম্ভাৱনা কিমান আছে? সময়সীমাটো আজি চাওক, এইটো কেতিয়াবা সফল হ'বও পাৰে, নহ'বও পাৰে। যোৱা 30-40টা বছৰত যেতিয়া কিবা এটা সংঘাত হৈছে বা কিবা এটা সমস্যা হৈছে বা কিবা এটা জাতিৰ কিবা এটা কথা ভাবি জাতীয় সংগঠন বোলে কেতিয়াবা সাহিত্য সভাই, কেতিয়াবা এপছুৱে, কেতিয়াবা একেলগে বহুত পদক্ষেপ লোৱা মই দেখিবলৈ পাইছোঁ আৰু সেইটো কেতিয়াবা সফল হৈছে আৰু কেতিয়াবা হোৱা নাই। কিন্তু সফল বিফলৰ কোনো কথা নাই, যে আমি জাতীয় সংগঠনে কিবা এটা ইনিচিয়েটিভ লৈছে, এইটো জাতিৰ কাৰণে ভাবি পেলাই লৈছে, সেইটো সকলোৱে শ্ৰদ্ধা কৰা উচিত। ইয়াত পলিটিকেলি কিবা মীমাংসা হ'ব পাৰে, নহ'বও পাৰে, সেইটো বেলেগ কথা, কিন্তু আলোচনা কৰি পেলাই আগবাঢ়ি যোৱাটো উচিত। কাৰণ 1967ৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থা জাতিৰ কাৰণে কাম কৰি আছে আৰু 1952ৰ পৰা বড়ো সাহিত্য সভা জাতিৰ কাৰণে কাম কৰি আছে আৰু সেই টীমত XBLTও আছে, সেই টীমত XNDBও আছে, বড়োৰ বহুত জাতীয় সংগঠন আছে। সেইকাৰণে আমাৰ পৰা আমি স্পষ্ট কথা কৈছোঁ যে তেখেতসকলে যি প্ৰস্তাৱ বা যি কথাখিনি কৈছে ইয়াৰ ওপৰত আমাৰ দৃষ্টিভংগীটো তেখেতসকলক আমি কৈ দিছোঁ। আপোনালোকৰ যিমান সদিচ্ছা প্ৰকাশ কৰি আছে তাৰ বিপৰীতে কিন্তু সমগ্ৰ বিষয়টো লৈ আগেমা মহিলাই আপোনাকে কটাক্ষ কৰি বিভিন্ন ধৰণৰ কথা বতৰা তেখেতে কৈ আছে যে আপোনাক মাত্ৰ 10 দিন সময় আছে, আপুনি ভয় খাইছে, আপুনি কান্দি আছে, এনেকুৱা ধৰণৰ আপোনাক কটাক্ষ কৰি আছে। এনেকুৱা কথাবিলাক কৈ যদি হাগ্ৰামা মহিলাৰ ডাঙৰীয়া সন্তুষ্ট ল'ব পাৰে, তাততো মোৰ ক'ব লগা নাই। আগতো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লগতে আমি যুঁজি আহিছোঁ। মই যেতিয়া ছাত্ৰ সংগঠনৰ আছিলোঁ তেতিয়া বড়োলেণ্ডৰ অৱস্থা কেনেকুৱা আছিলে? সদায় হত্যা, হিংসা, দাদাগিৰি, ভাতৃকাতি সংঘৰ্ষ, কোল্ড ব্লাডেড মাৰ্ডাৰ এইবিলাকে হৈ আছিলে। সেই সময়তে আমি যুঁজি আহিছোঁ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ, আৰু তেখেতৰ লগত যুঁজি তেখেতক ডিফিট কৰি আমি চৰকাৰ বনাই 5 বছৰ শান্তি স্থাপন কৰি আজি মানুহৰ আগত দেখাই দিছোঁ যে লিডাৰবিলাকে যদি ইচ্ছা কৰে শান্তি স্থাপন কৰিব পাৰে, লিডাৰবিলাকে যদি ইচ্ছা কৰে নিৰাপত্তা প্ৰদান কৰিব পাৰে, লিডাৰবিলাকে যদি ইচ্ছা কৰে মাটিৰ পাট্টাও দিব পাৰে, লিডাৰবিলাকে যদি ইচ্ছা কৰে সমাজখন মদ, জুৱা, ভাং, হত্যা, হিংসাৰ পৰা দূৰ কৰি সুস্থ সমাজক গঢ়িব পাৰে, আৰু নেতৃত্বই যদি ইচ্ছা কৰে শিক্ষাও ভাল হ'ব পাৰে, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো ভাল হ'ব পাৰে, নেতাসকলে যদি ইচ্ছা কৰে UPSC APSও পাছ কৰিব পাৰে, চব কাম কৰিব পাৰে। হয়তো ছাত্ৰ সন্থাই BPFৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোকে 22টা সমষ্টিৰ নাম প্ৰাৰ্থিত্ব ঘোষণা কৰিলে তেওঁলোকে এজনো ছাত্ৰ জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই। তেনে ক্ষেত্ৰত আপোনালোকৰ পৰা তেওঁলোকে কিবা আশা কৰিব বুলি আশা কৰি আছে? আমি আমাৰ দলীয় মজিয়াত কথা পাতি আছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত কেনেকৈ আমি আগবাঢ়ি যাম, আৰু অলৰেডি আমি 26টা জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেণ্ট ওলালোঁ, ৱাৰ্ড বুক আমি পাব্লিছ কৰিলোঁ, মিউজিয়াম আমি বনাবলৈ গৈ আছোঁ, বিভিন্ন কাম অলৰেডি আমি কৰি আছোঁ। গতিকে বড়োলেণ্ডত 26টা জাতি জনগোষ্ঠীয়ে যাতে শান্তি সম্প্ৰীতি
নিৰাপত্তা সমন্বয়েৰে বসবাস কৰিব পাৰে, সকলো নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পাৰে, ভাষা সংস্কৃতি ইয়াতে জীয়াই ৰাখিব পাৰে, এই পৰিৱেশটো আমি গঢ়ি আছোঁ। গতিকে মোৰ বিশ্বাস আছে যে প্ৰত্যেকটো জনগোষ্ঠীয়ে UPPL মডেলৰ ৰাজনীতিটো চবে বুজি পাইছে আৰু অনাগত দিনত UPPL মডেলৰ ৰাজনীতিকহে চবে নিজকে বিচাৰি পাব, নিজৰ অস্তিত্বটো ৰক্ষা কৰিব পাৰিব। সকলো জাতি জনগোষ্ঠীয়ে যোনে নিজৰ জাতিটোৰ উত্তৰণ বিচাৰে সেইসকলে UPPL মডেল অফ ৰাজনীতিত থাকি পেলাই বড়োলেণ্ডত মানে তেখেতসকলে নিজৰ কামটো কৰিব পাৰিব। বিজেপি আগ্ৰাসী ৰাজনীতিত আপোনালোকক কি ধৰণে হস্তক্ষেপ পেলাব পাৰে? চাওক, কাৰো ৰাজনীতিত আমাৰ কোনো ধৰণৰ ভয় ভীত বা তেনেকুৱা শংকিত হোৱাৰ কথা নাই। বহুতে বহুত কথা ক'ব, বাঘ ভালুক দেখাব, ভয় খুৱাব, কিন্তু আমি এই অঞ্চলটোতো আমি এৰি যাব নোৱাৰোঁ। ইয়াত আমাৰ মা দেউতা দাদা ভাই চব ইয়াতে আছে, যে এই মানুহবিলাকৰ লগতে আমাৰ জীৱন আৰু মৰণ। গতিকে আজি কিবা ইয়াত বেয়া হৈছে এইটো বেয়া বুলি ক'ব লাগিব, ভাল হৈছে ভাল বুলি ক'ব লাগিব, যিটো বেয়া এইটো ভাল কৰিব লাগিব। তেতিয়াহে আহি থকা প্ৰজন্ম, আমাৰ নিজৰ যিটো পুত্ৰ পুত্ৰী যিমান আহি থকা জেনেৰেশ্যনছবিলাক, নাতি পুতিবিলাক, এইসকলে শান্তিত থাকিব পাৰিব। এইকাৰণে হাগ্ৰামা মহিলাৰে যি কথাই নকওঁ কিয়, বেলেগ দলবিলাকে যি কথাই নকওঁ কিয়, আমি তাত ক্লিয়াৰলি দেখিছোঁ যে তেখেতসকলৰ কথা কোৱাত ৰাজনীতি এজেণ্ডা আছে। আমি যিটো কথা কৈ আছোঁ তাত ৰাজনীতি এজেণ্ডা নাই। আমি অন্তৰ আত্মাৰ পৰা কৈছোঁ, ৰাইজক সেৱা কৰিবলৈ আহিছোঁ, ৰাইজক মৰম দিছোঁ, ৰাইজক শ্ৰদ্ধা কৰিছোঁ। গতিকে ৰাইজেও আমাক মৰম দিব, এইটো আমাৰ বিশ্বাস আছে। এক প্ৰশ্ন, যে আপোনালোকৰ প্ৰাৰ্থীতালিকা কেতিয়া ঘোষণা হ'ব? লাহে লাহেকৈ কৰিম, আমি একদম নিয়মত গৈ আছোঁ। ইলেকশ্যন কমিশ্যনে ইলেকশ্যন ঘোষণা কৰিব, ইয়াৰ আগে পিছে আমাৰ প্ৰাৰ্থী তালিকা আমি ঘোষণা কৰিম, খুব ছিষ্টেমেটিকেলি আমি গৈ আছোঁ।